ভেটেনাৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট avfu.ac.in আৰু ইয়াত তললৈ গ'লে এখন নটিফিকেশ্যন দেখা পাব। ক্লিক হিয়াৰ টু ভিউ অল নটিফিকেশ্যন আৰু ইয়াতে আহিছে নিউ এডমিশ্যন ইনটু BVSC এণ্ড AH এণ্ড BFSC অৰ্থাৎ ভেটেনাৰী চায়েন্স আৰু ফিচাৰী চায়েন্সৰ এডমিশ্যনৰ কাৰণে এখন নটিফিকেশ্যন আহিছে। আৰু নটিফিকেশ্যনখন আহিছে অফিচ অফ দ্য ৰেজিষ্ট্ৰাৰ আছাম ভেটেনাৰী এণ্ড ফিচাৰী ইউনিভাৰ্চিটি খানাপাৰা গুৱাহাটী 22। ডেটটো হৈছে 27/4/2026 আৰু ইয়াত উল্লেখ কৰা আছে অসম পশু চিকিৎসা আৰু মীন বিশ্ববিদ্যালয় AVFU কৰ্তৃপক্ষই জনোৱা মতে 2026-27 শিক্ষাবৰ্ষত বেচেলৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী চমুকৈ BVSC এণ্ড AH আৰু বেচেলৰ অফ ফিচাৰী চায়েন্সেছ BFSC পাঠ্যক্ৰম ভৰ্তি নীটৰ স্ক'ৰৰ ভিত্তিত কৰা হ'ব আৰু কোনো পৃথক প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰা নহয়। দুয়োটা স্নাতক পাঠ্যক্ৰম 1 আগষ্ট 2026 তাৰিখৰ পৰা আৰম্ভ হ'ব। নামভৰ্তি সম্পৰ্কীয় শৈক্ষিক তথ্য 2026 চনৰ মে' মাহৰ ভিতৰত বিশ্ববিদ্যালয়ৰ ৱেবছাইটত www.avfu.ac.in উপলব্ধ হ'ব। ইয়াত এইখিনি কথা উল্লেখ কৰিছে যে ভেটেনাৰী চায়েন্সৰ আৰু ফিচাৰী চায়েন্সৰ যি দুটা বেচেলৰ ডিগ্ৰী কোৰ্চ আছে, আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে, তাৰে এডমিশ্যন নীটৰ স্ক'ৰৰ পৰা হ'ব। নীট এক্সামত যিটো স্ক'ৰ পাব কেণ্ডিডেটসকলে সেই স্ক'ৰৰ ভিত্তিতে এডমিশ্যন দিয়া হ'ব। কোনো ধৰণৰ পৃথক পৰীক্ষা অনুষ্ঠিত নকৰে ইউনিভাৰ্চিটিৰ কৰ্তৃপক্ষই। গতিকে নীট ৰিজাল্ট ওলোৱাৰ পাছত এপ্লাই কৰিব লাগিব কাউন্সিলিঙৰ কাৰণে আৰু তাৰ ওপৰত ভিত্তি কৰি এডমিশ্যন হ'ব ফিচাৰী চায়েন্স আৰু ভেটেনাৰী চায়েন্স দুয়োটা কোৰ্চত। আৰু এইখিনি ইংলিছতো দিয়া আছে। এজ পাৰ দ্য অথৰিটি অফ আছাম ভেটেনাৰী এণ্ড ফিচাৰী AVFU এডমিশ্যন ইনটু দ্য বেচেলৰ অফ ভেটেনাৰী চায়েন্স এণ্ড এনিমেল হাজবেণ্ডাৰী BVSC এণ্ড AH এণ্ড বেচেলৰ অফ ফিচাৰী চায়েন্স BFSC program for the 2026-27 academic session will be based on NEET score and no separate entrance examination will be conducted. Both undergraduate program will commence from 1st August 2026. Detailed admission related academic information will be available on the university website www.avfu.ac.in within May 2026. কোনো ধৰণৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা এক্সাম নহয়। নীটত যি স্ক'ৰ কৰিব সেই স্ক'ৰৰ ভিত্তিতে ভেটেনাৰী চায়েন্স আৰু ফিচাৰী চায়েন্সৰ এডমিশ্যন হ'ব। এইবছৰ যেনেধৰণে আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা এক্সাম কণ্ডাক্ট কৰিছিলে আৰু সেই এক্সামৰ ভিত্তিতে এডমিশ্যন হৈছিলে ভেটেনাৰী চায়েন্সত, কিন্তু এইবাৰ নীটৰ ভিত্তিত এডমিশ্যনসমূহ হ'ব দুয়োটা কোৰ্চতে, ভেটেনাৰী চায়েন্স আৰু ফিচাৰী চায়েন্সত। ধন্যবাদ।